নমস্কাৰ অয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি এইচএছ পাছ কৰা ষ্টুডেণ্টসকলৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল যিবিলাক আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ, কাৰণ আমাৰ অয়েলেছ অসম ইউটিউব চেনেলে আপোনালোকক এইটো টপিকৰ ওপৰত বহুত ভিডিঅ' বনাইছিলে। তো এতিয়ালৈকে ষ্টুডেণ্টসকলৰ যিটো স্কুটিৰ নিউজ আছে এতিয়ালৈকে কোনো আপডেট অহা নাই। মোলৈ কিছুমানে মেছেজ কৰি আছিল, সেইকাৰণে মই ভিডিঅ' যোগেদি ষ্টুডেণ্টসকলক জনাবলৈ চেষ্টা কৰি আছোঁ, কাৰণ সকলোৱে ফ'ল' কৰি চাই আছিল। তো আশা কৰোঁ এই ইনফৰমেশ্যনটো আপোনালোকে গম পাইছে। এই খবৰটোৰ কাৰণে সকলোৱে মেছেজ কৰি আছে, চাৰ্চ কৰি আছে। তো এতিয়ালৈকে অহা নাই এই ইনফৰমেশ্যনটো, কিন্তু এটা আমি অনুমান কৰিব পাৰি, এইটো মাহতো হোৱা নাই, অহা মাহৰ প্ৰথমত যদি কিবা এটা হয়, কাৰণ গোটেইকেইটা মুখ্যমন্ত্ৰী মহোদয় আগত যিবিলাক বিষয় কৈছিল সকলোখিনি হৈ আছে। গতিকে তোমালোকৰ এই স্কুটিৰ কামখিনিও আশা কৰোঁ বেছিদিন নাই, হৈ যাব পাৰে। গতিকে অলপ কেইদিন ধৈৰ্য ধৰিলে গুড নিউজটো পাই যাবা। এতিয়ালৈকে কনফাৰ্মেশ্যন একো নাই। ধন্যবাদ।